নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল পলকতা চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচিত নাম নথকাৰ বাবে আধাৰ কাৰ্ড পোৱা নাই অসমৰ 27 লাখ লোকে। ফলত চৰকাৰী আঁচনিকে ধৰি বঞ্চিত হৈছে বিভিন্ন সুবিধা লাভৰ পৰা। আৰু এই গুৰুত্বপূৰ্ণ বিষয়টোক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছে সাংসদ সুস্মিতা দেৱে। আৰু সাংসদ সুস্মিতা দেৱৰ আবেদন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, প্ৰচণ্ড গৰমে দহিছে দেশ আৰু প্ৰচণ্ড গৰমত অতিষ্ঠ হৈ পৰিছে দেশৰ সাধাৰণ জনতা। গৰমৰ বাবেই দেশত মৃত্যু হ'ল 15 জনকৈ লোকৰ। বিগত 10 দিন ধৰি দেশত অব্যাহত আছে প্ৰচণ্ড গৰম। দেশৰ বহু ৰাজ্যত তাপমাত্ৰা 49 ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে। উৎকট গৰমৰ ফলতেই ৰাজস্থানত প্ৰাণ হেৰুৱাইছে 9 জনকৈ লোকে। বালোতৰা আৰু জালোৰ জিলাত 4 জনকৈ আৰু জয়ছলমেৰত এজনকৈ লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে অত্যন্ত গৰমৰ বাবে হাৰিয়ানাত 2 জন আৰু মধ্যপ্ৰদেশত 4 জন লোকে হেৰুৱাইছে প্ৰাণ। গৰমৰ বিপৰীতে প্ৰচণ্ড বৃষ্টিপাতৰ বাবে হোৱা বান আৰু বজ্ৰপাতৰ ফলত কেৰালাত 7 জন লোকৰ মৃত্যু হৈছে। সমগ্ৰ উত্তৰ ভাৰতৰ লগতে দেশৰ আন আন প্ৰান্তত প্ৰচণ্ড তাপদহনে জনসাধাৰণৰ জীৱন অসহনীয় কৰি তুলিছে। কোনো কোনো অঞ্চলত তাপমাত্ৰা 50 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ বৃদ্ধি পোৱা বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে। ইফালে বৃহস্পতিবাৰে পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, গুজৰাট, মধ্যপ্ৰদেশৰ কমেও 16টা স্থানত সৰ্বোচ্চ তাপমাত্ৰা 45 ডিগ্ৰী চেলছিয়াছ বা তাতকৈ অধিক তাপমাত্ৰা ৰেকৰ্ড কৰা হয়। দেশৰ আন আন প্ৰান্তসমূহৰ দৰে অসমতো যথেষ্ট বৃদ্ধি পাইছে তাপমাত্ৰা। ঊৰ্ধ্বগামী পাৰাস্তম্ভই জ্বলা-কোলা খুৱাইছে সাধাৰণ জনতাক। গুৱাহাটীত আজিৰ দিনটোত তাপমাত্ৰা হৈছে গৈ 38 ডিগ্ৰী চেলছিয়াছ। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে অখিল গগৈ আৰু কংগ্ৰেছৰ সম্পৰ্কত ফাট। অখিল গগৈলৈ এইবাৰ ক্ষোভেৰে পত্ৰ লিখিলে APCCৰ সভাপতি ভূপেন বৰাই। কংগ্ৰেছৰ প্ৰসংগত মাত নামাতিবলৈ অখিল গগৈক পৰামৰ্শ ভূপেন বৰাৰ। নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে অখিল গগৈ আৰু কংগ্ৰেছৰ সম্পৰ্কত ফাট। অখিল গগৈলৈ এইবাৰ ক্ষোভেৰে পত্ৰ লিখিলে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই। কংগ্ৰেছৰ প্ৰসংগত মাত নামাতিবলৈ অখিল গগৈক পৰামৰ্শ ভূপেন বৰাৰ। অখিল গগৈৰ মন্তব্যক লৈ অসন্তুষ্ট কংগ্ৰেছৰ দলীয় কৰ্মী। কংগ্ৰেছৰ দলীয় শক্তিক অখিল গগৈয়ে অৱমাননা কৰাৰ অভিযোগ। আৰু পত্ৰত অখিল গগৈক উভতি ধৰিলে ভূপেন বৰাই। ভূপেন বৰাৰ মন্তব্য, আপুনি অংশগ্ৰহণ কৰা 20খনকৈ বৈঠক আয়োজন কৰিছিল কংগ্ৰেছৰ প্ৰাৰ্থী আৰু দলে। আমাৰ সংগঠনৰ প্ৰতি অশ্ৰদ্ধাশীল হোৱাটো আপোনাৰ ভুল। কংগ্ৰেছৰ নেতাই নিৰ্বাচনত সহযোগ নকৰিলে বুলি মন্তব্য কৰিছিল অখিল গগৈয়ে। আৰু অখিল গগৈৰ এই মন্তব্যৰ পিছতে ভূপেন বৰাই পত্ৰ লিখি এইদৰে ক্ষোভ উজাৰিছে। অখিল গগৈৰ মন্তব্যৰ পিছতে ভূপেন বৰাই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভূপেন বৰাই লগতে কয় যে অখিল গগৈৰ কাৰণে পত্ৰ লিখিব লগা হোৱাটো আমাৰ বাবে সৌভাগ্যৰ কথা নহয়। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মোবাইল ব্যৱহাৰকাৰীসকল সাৱধান। মোবাইল ফোন চাৰ্জত দি মোবাইলত কথা পাতি থাকোঁতেই বিস্ফোৰিত হৈ এইবাৰ মৃত্যু হ'ল অসম আৰক্ষীৰ এইগৰাকী কামাণ্ডোৰ। মোবাইল চাৰ্জত লগাই কথা পতাৰ ভয়ংকৰ পৰিণতি। মোবাইল ফোন বিস্ফোৰিত হৈ এইগৰাকী কামাণ্ডোৰ মৃত্যু। মৃত জোৱানজন ডিমো লাইবিলৰ অমৰজ্যোতি টাইট। নিশা মোবাইল চাৰ্জত লগাই কথা পাতি আছিল অমৰজ্যোতিয়ে। আৰু কথা পাতি থকা অৱস্থাতে প্ৰচণ্ড শব্দ কৰি মোবাইলটো বিস্ফোৰণ হয়। হাইলাকান্দিত কৰ্মৰত অমৰজ্যোতিয়ে মাত্ৰ 1.5 বছৰ পূৰ্বে চাকৰি লাভ কৰিছিল। আৰু কালি নিশাৰ ভাগত মোবাইল চাৰ্জত দি কথা পতাৰ সময়তে মোবাইল ফোন বিস্ফোৰিত হৈ মৃত্যু হৈছে অসম আৰক্ষীৰ এইগৰাকী কামাণ্ডো অমৰজ্যোতিৰ। পৰৱৰ্তী খবৰ, লাখ লাখ লোকে হেক বিদায় দিলে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰেইচিক।
মাছাদ চহৰত সমবেত হ'ল 40 লাখ লোক আৰু ৰাজপথত জনতাৰ সমবেত দেখি হতচকিত সমগ্ৰ বিশ্ব। লাখ লাখ লোকে হেক বিদায় দিলে ইৰাণৰ ৰাষ্ট্ৰপতিক। মাছাদ চহৰত সমবেত হৈছে 40 লাখ লোক। অস্ত্ৰসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি জনালে ৰাষ্ট্ৰপতিগৰাকীক। ৰাজপথত জনতাৰ সমবেত দেখি হতচকিত হৈ পৰিছে সমগ্ৰ বিশ্ব। উপস্থিত সকলোৱে পৰিধান কৰিছে কলা পোছাক আৰু ৰাষ্ট্ৰপতিগৰাকীৰ আত্মাৰ শান্তিৰ বাবে দেশখনৰ মছজিদে মছজিদে সমবেত হৈছে জনতা। কেইবাখনো দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত। পৰৱৰ্তী খবৰ, সংকটৰ গৰাহত পেটিএম, 5ৰ পৰা 6,000 কৰ্মচাৰী চাকৰি কৰ্তনৰ সম্ভাৱনা। শেহতীয়াকৈ পেটিএমৰ অধ্যক্ষ বিজয় শেখৰ শৰ্মাই RBIৰ নিয়ন্ত্ৰণমূলক কাৰ্যৰ পৰা ৰাজহৰ ওপৰত প্ৰভাৱ পৰা বুলি স্বীকাৰ কৰিছে। পেটিএমৰ মূল কোম্পানী 197 কমিউনিকেশ্যনে এই বিত্তীয় বৰ্ষত কৰ্মচাৰী খৰচ হ্ৰাস কৰিবলৈ চাকৰি কৰ্তন কৰিব পাৰে বুলি বাতৰি প্ৰকাশ পাইছে। ফাইনেন্সিয়েল এক্সপ্ৰেছৰ বাতৰি অনুসৰি কোম্পানীটোৱে নিজৰ কৰ্মশক্তিৰ প্ৰায় 15 পৰা 20% কৰ্তন কৰিব পাৰে। অৰ্থাৎ 197 কমিউনিকেশ্যনৰ লক্ষ্য হৈছে 400 পৰা 500 কোটি টকা ৰাহি কৰা। 5,000 পৰা 6,300 কৰ্মচাৰী হ্ৰাস কৰিব পাৰে এই পেটিএমৰ মূল কোম্পানীয়ে। বিত্তীয় বৰ্ষ 2023ত 197 কমিউনিকেশ্যনৰ পেৰোলত গড়ে 32,798 জন কৰ্মচাৰী আছিল আৰু ইয়াৰে 29,503 জন সক্ৰিয়ভাৱে কাম কৰিছিল। বিত্তীয় বৰ্ষ 24ৰ বাবে কৰ্মচাৰী খৰচ পূৰ্বৰ তুলনাত 34% বৃদ্ধি পাই 3,124 কোটি টকা হৈছে। আৰু ইতিমধ্যে ডিচেম্বৰ মাহত 1,000ৰো অধিক কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰি কৰ্মচাৰী হ্ৰাস প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি প্ৰতিবেদনত দাবী কৰা হৈছে। পৰৱৰ্তী খবৰ, মুছলমান সন্দৰ্ভত পুনৰ কেইবাটাও বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মই অসমত 8খন মাদ্ৰাছা বন্ধ কৰি দিলোঁ, কিন্তু কোনো মুছলমানৰ মাত মাতিবলৈ সাহস নহ'ল। এয়া নতুন ভাৰত, এয়া মোদীৰ ভাৰত, এয়া হিন্দুৰ ভাৰত। মোল্লা বনোৱাৰ দোকান আমি খুলিব নিদিওঁ। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মুছলমান সন্দৰ্ভত কেইবাটা মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে এইখন হিন্দুসকলৰ ভাৰত, মোল্লা বনোৱাৰ দোকান আমি খুলিব নিদিওঁ। মই অসমত 8খন মাদ্ৰাছা বন্ধ কৰি দিলোঁ, কিন্তু কোনো মুছলমানৰ মাত মাতিবলৈ সাহস নহ'ল। কোনেও 3-4টাকৈ বিবাহ কৰিব নোৱাৰিব, কৰিলে জেললৈ যাব, কোনেও হাৰি যাব নোৱাৰিব। এয়া নতুন ভাৰত, এয়া মোদীৰ ভাৰত, এয়া হিন্দুৰ ভাৰত। এই নতুন ভাৰতে সেয়াই কৰিব যিটো কৰিব লাগে। যিয়ে নতুন ভাৰতৰ সৈতে যুঁজ কৰিব সিহঁত যমৰাজৰ ঘৰ পাবগৈ। এইবাৰ মুছলমানৰ সংৰক্ষণ আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিম। মোদীয়ে 400খন আসন পালে জ্ঞানবাপীত মছজিদৰ সলনি নিৰ্মাণ কৰিম মন্দিৰ। মোদীয়ে 400খন আসন পালে সমগ্ৰ দেশতে বলবৎ কৰা হ'ব UCC অৰ্থাৎ ইউনিফৰ্ম চিভিল কোড। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, দেশত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত একে পৰিয়ালৰ 7জনকৈ লোকৰ কৰুণ মৃত্যু হৈছে। লগতে 25 জনৰ অৱস্থা অতি সংকটজনক। মন্দিৰ দৰ্শন কৰিবলৈ গৈ এই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে এখন বাহন। দেশ জোকাৰি যোৱা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে পুনৰ। বৈষ্ণোদেৱী মন্দিৰ দৰ্শন কৰিবলৈ গৈ একে পৰিয়ালৰ 7জন লোকৰ মৃত্যু হৈছে। পুৱতি নিশা ট্ৰাক আৰু ভক্ত কঢ়িওৱা ট্ৰেভেলাৰৰ মাজত ভয়ংকৰ সংঘৰ্ষ আৰু এই দুৰ্ঘটনাত 25 জন লোকৰ অৱস্থা অতি সংকটজনক। হাৰিয়ানাৰ আম্বালাত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। একেটা পৰিয়ালৰ 30জনকৈ লোক গৈছিল মন্দিৰ দৰ্শনৰ বাবে আৰু মন্দিৰ দৰ্শন কৰিবলৈ যাওঁতেই দুৰ্ঘটনাত পতিত হয় ভক্তৰ বাহন। দিল্লী জম্মু ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা আৰু আহতসকলক বৰ্তমান আম্বালা কেন্ট চিভিল হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।